হেল্ল' এভৰিৱান। যেতিয়া এটা ঘৰ বনাই থকা হয় তেতিয়া সেই বনাই থকা ঘৰটো কোনেও পচন্দ নকৰে, কিন্তু যেতিয়া সেই ঘৰটো সম্পূৰ্ণ হৈ উঠে তেতিয়া সেই ঘৰটো কাৰোবাৰ বাবে সপোনৰ ঘৰ হৈ পৰে, নহয় জানো? ঠিক সেইদৰে যেতিয়া এখন গাড়ী নিৰ্মাণ কৰি থকা হয়, সেই নিৰ্মাণ কৰি থকাৰ পাছত সেই গাড়ীখন কোনেও পচন্দ নকৰে, কিন্তু সেই গাড়ীখন যেতিয়া সম্পূৰ্ণ হৈ BMW, মাৰ্চিডিজ বেঞ্জ এনেধৰণৰ ৰূপ লয় তেতিয়া প্ৰত্যেক মানুহৰে সেইখন ড্ৰিম কাৰ হৈ পৰে, হয়নে নহয়? ঠিক সেইদৰে ষ্ট্ৰাগল কৰি থকা ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰতো যেতিয়া সেই ষ্ট্ৰাগলৰ অৱস্থাত থাকে সেই সময়ত তেওঁলোকক কোনেও পচন্দ নকৰে, কিন্তু যেতিয়া সেই ষ্ট্ৰাগলৰ পাছত তেওঁ জীৱনত কিবা এটা হ'ব পাৰে তেতিয়া প্ৰত্যেকে তেওঁৰ নিচিনা হ'বলৈ চেষ্টা কৰে। যদি বন্ধুসকল আপুনিও এই সময়ত যদি ষ্ট্ৰাগলৰ অৱস্থাত আছে আৰু আপোনাক কোনোবাই কৈছে যে তোমাৰ যোগ্যতা নাই, তোমাৰ স্কিল প'ৰ কোৱালিটিৰ, তোমাৰ স্কিল নাই, তেন্তে তেওঁলোকক এটা ধুনীয়া হাঁহি মাৰি ক'ব যে সেই উত্তৰ সময় দিব। Thank you.